এই ৰেচিপিটো যদি এবাৰ বনায় কেতিয়াও ৰেষ্টুৰেণ্টত গৈ খাবলৈ মন নাযাব, ঘৰতেই ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ পাব। এতিয়া মই লৈছোঁ আলমণ্ড। এইখিনি অলপ সোনকালে হ'বৰ কাৰণে মই অলপ গৰম পানীত 2 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিছিলোঁ আৰু এইখিনি পূৰা ফুলি গ'ল আৰু এতিয়া বাকলিখিনি মই এই ধৰণে গুচাই ল'ম। গোটেইখিনিৰ বাকলিখিনি মই এতিয়া গুচাই ল'লোঁ আৰু এই আচক গোটেইখিনি। এই জেগাত আপোনালোকে কাজু দিব পাৰে বা মই আজি আলমণ্ড লৈছোঁ। আৰু এতিয়া কেৰাহীখনত মই অলপ তেল দি লৈছোঁ আৰু ইয়াত মই অলপ বেছিকৈ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই অলপ ৰাফলি কাটিছোঁ আৰু বিলাহী লৈছোঁ, বিলাহীখিনিও দি দিছোঁ। ইয়াত মই লৈছোঁ নহৰু গোটাকৈ আৰু আদা লৈছোঁ। আৰু এতিয়া ইয়াত মই কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত শুকান জলকীয়াও মই দিছোঁ। আৰু ইয়াত আলমণ্ডকেইটা যিকেইটা মই বাকলি এৰুৱাই থৈছিলোঁ এইখিনিও মই দি দিছোঁ আৰু অলপ জালুক কেইটামান দিছোঁ আৰু অলপ নিমখ দিছোঁ, অলপ সোনকালে কোমল হৈ যাবলৈ। আৰু এতিয়া এইখিনি মই অলপ ভালকৈ লৰাই ল'ম যাতে গোটেই নিমখখিনি ভালকৈ লাগি যায়। আৰু এতিয়া এইখিনি অলপ ঢাকি পেলাই থৈ দিম, অলপ সোনকালে কোমল হৈ যাবগৈ। আৰু চাওক এইখিনি হেৰি হৈ গ'লগৈ, তাৰ কালাৰো অলপ চেঞ্জ হৈ গৈছে, পিঁয়াজৰ কালাৰো চেঞ্জ হৈ গৈছে। এতিয়া এইখিনি মই নমাই পেলাই থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই ভালকৈ পিচি ল'ম, একেবাৰে ফাইন পিচি ল'ম, তেতিয়া মানে খুবেই ভাল হ'ব ৰেচিপিটো। আৰু চাওক এইখিনি পূৰা ফাইন পিচি ল'লোঁ, দেখিছে নহয়, খুবেই ধুনীয়া হৈছে, কালাৰটো খুব ধুনীয়া আহিছে। আৰু ইয়াত মই হালধি পাউডাৰ দিছোঁ, ইয়াত দি থ'লে মছলাখিনি ফুলি যাব। জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ 2 চামুচ আৰু জলকীয়াৰ পেষ্ট দিছোঁ অলপ কমকৈ দিছোঁ জলকীয়াৰ পেষ্ট, কাৰণ কেঁচা জলকীয়া শুকান জলকীয়া মই ব্যৱহাৰ কৰিছোঁ। জলকীয়াৰ পেষ্ট নিদিলেও হ'ব, অলপ কালাৰৰ কাৰণে দিছোঁ। এতিয়া কেৰাহীখনত আকৌ মই গৰম মছলা, দালচিনি, ইলাচি, লং আৰু অলপ ষ্টাৰ ফ্লাৱাৰ অলপ দিছোঁ আৰু মই অলপ জিৰা কেইটামান দি দিছোঁ। এইখিনি অলপ ফুটাৰ পিছত তাৰপিছত মই অলপ পিঁয়াজ দিছোঁ, কাৰণ ডাইৰেক্ট তেলত ঢালিলে হাতত পৰিব পাৰে, সেইকাৰণে অলপ পিঁয়াজ দিছোঁ আৰু লগতে তেজপাত দি দিছোঁ। যদি মছলাটো আমি ডাইৰেক্টলি তেলত দি দিওঁ তেতিয়াহ'লে গাত পৰিব পাৰে, সেইকাৰণে অলপ পিঁয়াজ দি পেলাই দিব, তেতিয়া আৰু গাত নপৰে। আৰু অলপ ডাঠ আছিলে সেইকাৰণে এইটো হেৰি কৰি পানীও দি দিছোঁ আৰু অলপ নিমখো দি দিছোঁ। আৰু এতিয়া এইখিনি অলপ ভালকৈ মিক্স কৰি ল'ম যাতে তেল আৰু গোটেইখিনি মিক্স হৈ যায়। আৰু যিটো আমাৰ মছলা পিছা হয় এইখিনি অলৰেডি আমাৰ মানে ভজাই হয়। আৰু এতিয়া এইখিনি অলপ ঢাকি পেলাই থৈ দিম, তেতিয়া আৰু ভালকৈ মছলাখিনি কুক হৈ যাব। আৰু এতিয়া কাটি থোৱা পনীৰখিনিও মই এই ধৰণে দি দিছোঁ আৰু দি পেলাই এতিয়া এইখিনি মই অলপ ভালকৈ লৰাই ল'ম আৰু তাৰপিছত মই ঢাকি পেলাই থৈ দিম। ইমানেই টেষ্টি হয় ৰেচিপিটো। আৰু কচুৰি মেথিও দি দিছোঁ, তাৰ ফ্লেভাৰটো খুব ভাল আহে। আৰু ধনিয়া পাতো আপোনালোকে দিব পাৰে। এই ধৰণে বনালে ৰুটি, পাৰাঠা, পোলাও, ফ্ৰাইড ৰাইচ যিকোনো বস্তুৰ লগতে এইটো ছাৰ্ভ কৰিব পাৰি আৰু খুবেই ভাল লাগে। যদি ভাল লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। এই ধৰণে এবাৰ বনাই পেলাই ট্ৰাই কৰিবচোন।